Hello everyone, পুনৰবাৰ স্বাগতম জনাইছো আকৌ এটা নতুন ভিডিঅলে ট্ৰায়াঙ্গল আমি পঢ়ি আছিলো ক্লাস 10 ৰ জেনাৰেল ম্যাথমেটিক্সৰ আৰু এই ভিডিঅবিলাক আমাৰ নতুন বুকখনৰ মতে পঢ়ি আছো গতিকে ইয়াত দুটা তিনটা নতুন কোৱেশ্চনছ আহিছে আমি কৰি গৈছো নিশ্চয় তোমালোকে আগৰ ভিডিঅটো চাইছা যদি চোৱা নাই ডেসক্ৰিপচনত প্লেলিষ্ট আছে ধুনিয়াকে চেক কৰি লবা ওকে সো আজি আমি ক্লাছটোত যিখিনি বস্তু পঢ়িবলৈ গৈ আছো সেইখিনি হৈছে উপপাদ্য 6.1 আৰু 6.2 আৰু তাৰ লগত জড়িত যিখিনি উদাহৰণ ইয়াৰ পিছৰ যেটো ক্লাস হ'ব তাত আমি অনুশীলনী 6.2 কৰিম সো 6.1 আৰু 6.2 উপপাদ্যৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ গোটেই অনুশীলনীটো থাকিব সো আজি ক্লাসটো যেতিয়া ভালকে বুজি পাবা কোৱেশ্চন বিলাক তোমালোকে প্ৰায় নিজে কৰিব পাৰিবা সো ভালকে মন দিবা ক্লাসটো গতিকে সকলোকে আমাৰ জ্ঞানম টিউচনলে স্বাগতম জনাইছো আৰু মোৰ নাম সমীৰণ বৰা আহা আমি ভিডিঅটো একেলগে আৰম্ভ কৰো সোৱা ত্ৰিভুজৰ সাদৃশ্য অৰ্থাৎ সিমিলাৰিটি অফ ট্ৰায়াঙ্গলস বুলি কওঁতে আমি এই দুটা বস্তু আগৰ ক্লাছত পঢ়িছো সো আজি আকৌ ডিসকাস নকৰিলো হ'ব কিন্তু তোমালোকৰ যেহেতু মই আগৰ ক্লাছটো ৰাখিছিলো অনুশীলনী 6.1 বুলি সো তাতে আমি এই বস্তুটো কিন্তু পঢ়ি গৈছিলো যাতে পিছৰ ক্লাছটোলে সুবিধা হয় আৰু সেই আমাৰ যেটো অনুশীলনী আছিল হেতু বুজিবলৈ যাতে আমাৰ আৰু অকনমান ভাল হয় কিন্তু যেটো আমাৰ এটো থেলছৰ উপপাদ্য বুলি কোৱা হয় যে অনুৰূপ কোণবিলাক সমান হয় হিয়তৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগে বা কৰেসপন্ডিং আমি এনেকে ধৰণে কৈছিলো হয়নে যে এটো যদি এটা ট্ৰায়াঙ্গল হয় এটো এটা ট্ৰায়াঙ্গল সাপোজ সো এই কোণটো ইয়াৰ হতে সমান এবিলাক আছিল আমাৰ কৰেসপন্ডিং এংগল এই কোণটো ইয়াৰ হতে সমান এই কোণটো ইয়াৰ হতে যদি সমান হয় তেতিয়ালে আমি কম যে তাহাতি এটা কন্ডিশন স্যাটিসফাই কৰিলে যেটো হৈছে এটো আৰু সেকেন্ডটো কি আছিল যে তাহাতৰ অনুৰূপ বাহুৰ অনুপাত বা কৰেসপন্ডিং সাইড বিলাকৰ ৰেশিও এডাল বাই এডাল এডাল বাই এডাল এডাল বাই এডাল কি হ'ব লাগিছিল সমানুপাতত থাকিব লাগিছিল তাহাতৰ অনুপাত বিলাক সমান হ'ব লাগিছিল যদি এখিনিত কিবা ডাউট আছে ঘুৰি গৈ আকৌ এবাৰ আগৰ ক্লাছটো অকনমান চাই দিবা তাৰ পিছত আকৌ আমাৰ ইয়াত আহি যোৱা ধুনিয়াকে ক্লিয়াৰ হৈ যাব সো ৰিপিট কৰি নাথাকো যেহেতু আগৰ ক্লাছত আমি এখিনি পঢ়িছো সো আজি আমাৰ আৰম্ভ হ'ব ইয়াৰ পৰা যে অনুশীলনী 6. উপপাদ্য 6.1 ৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট হয় ভালকে মন কৰিবা কি বুলি কৈছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকে টনা হয় যিকোনো এটা ত্ৰিভুজ তুমি লৈ লোৱা A B C তাত তুমি যিকোনো এটা বাহু তুমি সাপোজ মই ইয়াত তোমালোকক দেখাবৰ কাৰণে বুজিবৰ কাৰণে মই আৰু দুটা ট্ৰায়াঙ্গল আঁকি দিও হা এই বস্তুটো তোমালোকৰ বহুতৰে মানে বুজি পোৱাৰ অকমান অসুবিধা হৈ থাকে মোৰ মতে নহবও পাৰে সো এফালে থাকে হল ABC এটো ত্ৰিভুজ মই কলো ABC এটা তুমি যদি এডাল ৰেখা লোৱা ত্ৰিভুজ এটাৰ এটা বাহুৰ সমান্তৰালকে ধৰি লোৱা ইয়াত এটো বাহু আছে তাৰ সমান্তৰালকে ল'ব পাৰা এটো বাহু আছে এটো বাহু তাৰ সমান্তৰালকে ল'ব পাৰা সো ইয়াৰ সমান্তৰালকেও ল'ব পাৰা বা তুমি এই বাহুটো আছে তাৰ সমান্তৰালকেও ল'ব পাৰা যিকোনো এটা বাহুৰ সমান্তৰালকে যদি লোৱা তেতিয়া কি হ'ব ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তাৰ মানে কাটে ইন্টাৰসেক্ট কৰে আনকেটা সাইডক বা আনকেটা বাহুক এটা বিন্দুত কাটিছে সোৱা যেতিয়া মই ইয়াৰ সমান্তৰালকে আঁকিছো বাকি থকা বাহু কোনটো এটো আৰু এটো তাক ধৰি লোৱা P আৰু Q বিন্দুত কাটিছে ইয়াৰ সমান্তৰালকে যেতিয়া আঁকিছো তেতিয়া কি এডাল আৰু এডাল বাকি থকা বাহু এইকিটা তাৰ মানে সমান্তৰালটো বাদ দি দিয়া বাকি থকা কিটা কোড দুটা বিন্দুত কাটিছে ইয়া ধৰি লোৱা PQ বুলি কলো ওকে বা মই ইয়াৰ ক্ষেত্ৰটো কলো যে এইফালে এই দুটা বাহু কোড কাটিছে P আৰু Q বিন্দুত কাটিছে বুজি পালো নে বাৰু যদি কাটে তেতিয়া হলে কি হ'ব সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তাৰ মানে কি একে অনুপাত তাৰ মানে অনুপাত কিটা একে মানে কি সমান হ'ব তাৰ মানে কি সোৱা তুমি যেতিয়া এনেকে ভাগ কৰি দিছা ভাগ কৰিতে ইয়াত ওপৰৰ এটা অংশ তলৰ এটা অংশ পাইছা হয়নে নহয় ওপৰৰ এটা অংশ তলৰ এটা অংশ পাইছা সো কথাটো এনেকুৱা হ'ব যে AP ইয়াত D আৰু মানে DU দিব পাৰা কোনো কথা নাই তো AP ডিভাইডেড বাই PB এই তলৰ অংশটো তাৰ মানে এইটো যেটো অনুপাত হ'ব আকৌ এই AQ ডিভাইডেড বাই QC এই যেটো অনুপাত হ'ব ৰেশিও হ'ব হেকিটা একে মানে কি তাহাতি সমান হ'ব বস এইটোই হৈছে আমাৰ মেইন বস্তুটো সো তাক তুমি যদি ইয়াৰ ক্ষেত্ৰত কোৱা ইয়াত কোনটো চাবা যে এই অংশটো ডিভাইডেড বাই এই অংশটো কিয়নো এই বাহুকেটাক ভাগ কৰিছে এই টুকুৰাটো ডিভাইডেড বাই এইটো টুকুৰা ইয়াত কোনটো হ'ব এইটো টুকুৰা সোৱা এই কোণ ডিভাইডেড বাই এই কোণ আৰু এই কোণ ডিভাইডেড বাই এই কোণ তাৰ মানে ইয়াক এইডালে যি দুটা ভাগত ভাগ কৰিছে গতিকে তুমি জিডাল বাহুৰে সমান্তৰালকে না আঁকা লাগে কথা কিন্তু ইয়াত একেটাই হ'ব বুজি পালো নে বাৰু এতিয়া মই এই প্ৰমাণটো কৰিবলৈ যাওঁ দেই এটো বস্তু আমি প্ৰমাণ কৰিব লাগিব উপপাদ্য দুটা আছে তাৰে দ্বিতীয় উপপাদ্যটো ইমান প্ৰমাণৰ আমাৰ প্ৰয়োজন নাই বাট এই উপপাদ্যটো যেতিয়া আমি প্ৰমাণ কৰিবলৈ যাম তেতিয়া হলে আমি কেনেকৈ কৰিম চাবা
এতিয়া তোমালোকৰ যাতে খেলিমেলি নালাগে কিতাপখনৰ লগত যাতে তোমালোকে একদম মিলাই পঢ়িব পাৰা তাৰ কাৰণে মই তোমালোকক কি কৈ দিলো যে এটো সাপোজ তোমাৰ ডি আৰু ই বুলি ললো ঠিক আছে যে বিসি বাহু আছিলে তাৰ সমান্তৰালকে এটো এটা ৰেখা আঁকিলো আৰু সেই ৰেখাডালে কি বিন্দুত কাটাকটি কৰিছে এই দুটা বিন্দুত এটা হৈছে এটো ধৰি লোৱা এটো ডি বিন্দু আৰু এটো হৈছে ই বিন্দু কোনো অসুবিধা নাই গতিকে আমি এটা প্ৰমাণ কৰিব লাগে কি যে AD divided by DB is equals to AE divided by EC এই বস্তুটো আমি প্ৰমাণ কৰিব লাগে এতিয়া মই এনেকে ধৰণে ক'ব পাৰো যে আমি এই লিখাখিনি আমি কেনেকে ধৰণে লিখিম চোৱা বস্তুবিলাক আমি লিখিব লাগিব যে তোমাক ত্ৰিভুজটোৰ নাম দিয়া নাই আমাক একো দিয়া নাই ন কোনটো ৰেখাই কাটিছে দিয়া নাই সো আমি এনেকে লিখিম লিখাৰ নিয়মবিলাক চাবা জ্যামিতি যে ধৰা হল আমি ধৰি লৈছো ত্ৰিভুজটো ABC বুলি আমি ধৰি লৈছো কি বুলি ধৰি লৈছো যে ত্ৰিভুজ AB এই বস্তুটো চাই লিখিব পাৰা যে ত্ৰিভুজ ABC এটা বাহুৰ সমান্তৰালকে কোনটো বাহুৰ সমান্তৰাল ধৰি লোৱা BC বাহুৰ সমান্তৰালকৈ আমি কি কৰিছো আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত সেট কৰে গতিকে মই কম যে AB আৰু AC ক সমান্তৰালকৈ বা আমি এনেকে কওঁ সমান্তৰালকৈ কি আঁকিলো এডাল ৰেখা টনা হল এডাল ৰেখা টনা হল চিত্ৰটো চাই লিখিবা নিজৰ ভাষাত লিখিবা কোনো মুখস্থ কৰিবলগীয়া কথা ইয়াতে নাই ঠিক আছে তাৰ পিছত তুমি কোৱা যে ৰেখা কিডাল যে টানিলা তুমি কি দেখিছা টানাৰ পিছত কি দেখিলা যত ৰেখাডালে কি কৰিছে AB বাহুক D বিন্দুত কাটিছে চাইছো লিখিছো আৰু AC বাহুক E বিন্দুত কটাকটি কৰে সো কি বুলি লিখিবা ৰেখাডালে AB বাহুক D বিন্দুত আৰু AC বাহুক ধুনীয়াকৈ লিখি যাবা দেই E বিন্দুত কি কৰে কটাকটি কৰে ধুনীয়াকৈ আখৰ লিখিবা মই স্পিডত লিখিছো অলপ স্ক্ৰিনশ্বট লৈ লোৱা যদি লিখাত প্ৰবলেম হৈছে আৰু তুমি লিখি লৈ আকৌ ভিডিওটো কন্টিনিউ কৰা বা পজ কৰি লৈ লিখি ল'ব পাৰা মই গৈ থাকো একিলনেকে আমি লিখিলো এতিয়া তুমি যেটো প্ৰশ্নটোৰ মতে তুমি কি কৰিব লাগে এতেকে তুমি প্ৰমাণ কি কৰিব লাগে হেতু লিখি দিয়া এতেকে প্ৰমাণ কৰিব লাগে যে তুমি যদি লিখি দিয়া প্ৰমাণ কৰিব লাগে যে এইটো তুমি বেলেগকে নুবুজালেও হ'ব যে তাহাতি সমান অনুপাতত ভাগ কৰে সেই বস্তুটো এটোৱে হয় সো মই এই বস্তুৰ ওপৰত লিখি ৰাখো যে প্ৰমাণ কি কৰিব লাগে AD by DB is equals to AE by EC এটো আমি কি কৰিব লাগে এটো আমি প্ৰমাণ কৰিব লাগে হল মই ষ্টাৰ মাৰ্ক কৰি থৈছো ঠিক আছে এটা আমি প্ৰমাণটো কৰিবলৈ যাওঁতে তাত যদি কেতিয়াবা কিবা এক্সট্ৰাকে আঁকিব লগিয়া হয় তেতিয়া আমি আকৌ অঙ্কনটো লিখিব লাগিব এটা কিবা কিবি আমি আঁকিব লাগিব চাবা মই তোমালোকক ৰাফলি প্ৰথমতে দেখাই লওঁ যে আমি প্ৰমাণটো কেনেকৈ কৰিম আইডিয়াটো দি লওঁ চাবা দেই এটো আমাৰ হাতত থকা ত্ৰিভুজটো হয়নে হল নামটো কি আছিল ABC হয়নে হয় ইয়াত মই কি কৰিম চাবা হা ইয়াত এটো আমাৰ এডাল ৰেখা আছিল ন এটো DE আছিল মই কি কৰিম মই ইয়াত এনেকুৱা ধৰণেৰে এটা লাইন মই সংযোগ কৰিম চাবা এনেকে ধৰণে এটা লাইন মই সংযোগ কৰিম তেতিয়া মই ইয়াত দুটা ত্ৰিভুজ পাম তুমি আইডিয়াটো প্ৰথমতে চাই লোৱা তেতিয়া তোমাৰ অংকটো কৰিবলৈ ভাল হ'ব অকল লিখি মেলি কৰি গলে নহব বস্তুটো এইফালে এটা ত্ৰিভুজ পাবা এটো পাবানে আৰু এইফালে এটা ত্ৰিভুজ পাবা এটো মই বেলেগ এটা কালাৰ দি দিও এইফালে এটা ত্ৰিভুজ পাবা এটো এই দুটা ত্ৰিভুজত তুমি এটা বস্তু মন কৰিবা ইয়াত তুমি AD টো পাই গৈছা আৰু এই ত্ৰিভুজটোত তুমি DB টো পাই গৈছা AD আৰু DB তুমি পাই যাবা ঠিক আছে মোৰ মাথাটো কত মাৰিছো গম পাইছা যে ত্ৰিভুজটোত মই এটা এনেকে এটা অঙ্কন কৰিলো এটো লাইন মই কি কৰিলো অঙ্কন কৰিলো অঙ্কন কৰি দিয়াৰ ফলত মই কি পালো এইফালে এটো এটা ত্ৰিভুজ পালো এইফালে মই এটো এটা ত্ৰিভুজ পালো ঠিক আছে তাৰ পিছত এই ত্ৰিভুজ গিটাৰ মই এতিয়া কালি উলিয়াম কেনেকে কালি উলিয়াম চাবা মই এই ত্ৰিভুজ গিটাৰ ক্ষেত্ৰত লম্ব আঁকিম কিয়নো তুমি জানা যে ত্ৰিভুজৰ কালি হাফ পূৰণ ভূমি পূৰণ উন্নতি এতিয়া এই দুইটা ত্ৰিভুজৰ ক্ষেত্ৰত মোৰ দুটা বস্তু আছে তুমি চাবা দেই যদি মই এই ADE ত্ৰিভুজটো চাও ভালকে চাবা
ADE ত্ৰিভুজটো চাম প্ৰথমতে এটা বস্তু ক্লিয়াৰ কি কৰি ল'বা যে মই কিহৰ কাৰণে এই অংকনটো কৰিলোঁ মই দুটা ত্ৰিভুজ পাবৰ কাৰণে অংকনটো কৰিলোঁ প্ৰথম কথা দ্বিতীয় কথা সেই ত্ৰিভুজকেইটা ল'লে মই কি পাম তাত মই এই AD বাহুটো পাম এইটো আৰু মই DB বাহুটো পাম এইটো অকণমান প্ৰেক্টিচটো কৰিবই লাগিব বাট লজিক এটাও তুমি লগাব পাৰা চোৱা যদি মই এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত যাওঁ তেতিয়াহ'লে মই যদি তাৰ ক্ষেত্ৰত লিখিবলৈ যাওঁ হাফ ইনটু বি বি কি লিখিবা ভূমি কোনটো হ'ব এইটো AD তুমি যদি এই ত্ৰিভুজটো যদি এনেকৈ ধৰণে চাবা এই ADটো তাত কি হ'ব ভূমি বুলি তুমি ধৰি ল'ব পাৰা ইয়াতে দেখালে ভাল হ'ব AD উন্নতি কি হ'ব চোৱা তোমালোকে যেতিয়া ঘৰৰ মুধচ এটা এনেকৈ চোৱা সো কিমান ওখ ত্ৰিভুজ এটা কিমান ওখ হেতুৱে উন্নতি সিম্পল কথা সো তুমি উচ্চতাটো কেনেকৈ জুকিবা এই ভূমিৰ পৰা 90 ডিগ্ৰী কোণ কৰি এইটোৱে নহব জানো উচ্চতা হ'ব গতিকে এই ভূমিৰ পৰা এই চুকটোলৈকে তুমি কি কৰিবা এনেকৈ এডাল লম্ব আঁকিবা যাতে এইটো 90 ডিগ্ৰী কোণ হৈ থাকে সো তুমি তাৰ নাম দি দিব পাৰা ধৰি লোৱা মই নাম দি দিলো এইটো মই নাম দি দিলো P সো ইয়াত এই P ইটো কি হৈ যাব ইয়াত P ইটো কি হৈ যাব লম্ব হৈ যাব সো AD ইনটু PE হ'ব বুজি পালানে এই ত্ৰিভুজটোৰ কাৰণে কালি কিমান পালা ভূমি পূৰণ উন্নতি ডান তাৰ পিছত তুমি ইয়াৰ পিছৰ ত্ৰিভুজটোলৈ যাবা ঠিক আছে এই ত্ৰিভুজটো মই ইয়াত আঁকি দিব পাৰো নেকি এতিয়া ইয়াত মই আঁকি দিব পাৰো নেকি চোৱাচোন যে মই ইয়াত এডাল মই সংযোগ কৰিলো এডাল মই অংকন কৰিলো কি অংকন কৰিলো BE হলনে BE আৰু BE অংকন কৰাৰ লগালগ মই কেইটা দুটা ত্ৰিভুজ পালো এটা এইটো এটা এইটো এই ওপৰৰ ত্ৰিভুজটোৰ কাৰণে তুমি আকৌ কি আঁকিবা এডাল লম্ব আঁকিবা ইয়াৰ ওপৰত ভূমিৰ ওপৰত কোনডাল এইডাল নাম এটা দি দিয়া P সো এতিয়ালৈকে দুটা বস্তু অংকন কৰিলা কি PE আৰু BE অংকন কৰিলা আৰু কিবা কিবি কৰিম ষ্টেপ বাই ষ্টেপ গৈ থাকো ঠিক আছে এটা মই মহাৰিব পাৰো নেকি এতিয়া সো মই প্ৰথমতে দেখাই লওঁ এইটো ত্ৰিভুজৰ পালো এই তলৰ ত্ৰিভুজটোলৈ আহো এতিয়া হা এই তলৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত এইটোৰ ক্ষেত্ৰত যদি তুমি লিখিবলৈ যোৱা কি বুলি লিখিবা হাফ পূৰণ এই ত্ৰিভুজটোৰ ভূমি তুমি ধৰি ল'লা DB আৰু উন্নতি কিমান হ'ব চোৱা যদি কথাটো এনেকুৱা হৈছে যে এনেকুৱা ধৰণৰ এটা ত্ৰিভুজ আছে এটা উন্নতিটো লাগে তুমি কি কৰিবা এই বাহুটো গেলে বহাই দিলো বুলি ভাবিবা এইডাল হ'ব লম্ব তাৰ মানে উচ্চতাটো কিমান ই যদি এনেকুৱাকে আছে হেলনিয়াকে আছে এনেকুৱাকে তো উচ্চতাটো কিমান তুমি এনেকেহে জুখিব পাৰিবা কথাটো বুজি পালা সো ইয়াত এই ত্ৰিভুজটো কেনেকুৱা ধৰণে আছে এনেকুৱা ধৰণে আছে সো উচ্চতাটো কিমান তুমি জুখিবলৈ কি কৰিব লাগিব ইয়াৰ ওপৰত ডাল লম্ব হৈ থকা নাই দেখিছানে নাই সো ইয়াক আমি বহাই দিলো যেনিবা তেতিয়া আমি যিডাল আঁকিম এইডাল লম্ব এইডাল হ'ব ইয়াত কি উচ্চতা সো ইয়াৰ ক্ষেত্ৰত এই BD টো এই একেটাই বাহু নহয় জানো এইটো AD BD মিলি আছে সো ইয়াৰ ওপৰত যেডাল লম্ব হ'ব সেইডালেটো BD ৰ ওপৰত লম্ব হ'ব গতিকে BD ৰ ওপৰত লম্ব কোনডাল হ'ব PE এগেইন তুমি ইয়াত কি লিখিবা PE অকণমান কষ্টও কৰিব লাগিব বুজিবলৈ সব বস্তু একদম ওপৰতে হৈ নাযায় হা এইটো বস্তু তোমালোকে এনেকৈ ভাবা যে চেপ্টাৰটোত ইয়াতকৈ ইজি কুৱেশ্যনো পাবা বাট চেপ্টাৰটোৰ উদাহৰণবিলাক যেতিয়া তোমালোকে কৰিবলৈ যাবা বা উপপাদ্যবিলাক সি গোটেই চেপ্টাৰটোৰ এক্সাৰচাইজখিনিৰ প্ৰথমৰ পৰা শেষলৈকে তুমি যেনেকুৱা ধৰণৰ কুৱেশ্যন পাবা গোটেইখিনি তাত ইনক্লুড কৰি লয় সো অকণমান তোমালোকে প্ৰেক্টিছো কৰিব লাগিব বস্তুবিলাক অকণমান বুজিবলৈ যত্ন কৰিব লাগিব লাগে ভিডিঅ'টো ৰিপিট কৰি হ'লেও চোৱা সো তেতিয়া ভালকৈ বুজি পাই যাবা কিন্তু অ'কে সেইটো গেৰাণ্টি আছে চোৱা সো এই ওপৰৰ ত্ৰিভুজটো আৰু এই তলৰ ত্ৰিভুজটোৰ আমি কি উলিয়াই ল'লোঁ দুটা কালি আমি উলিয়াই ল'লোঁ তাৰপিছত আমি ইটোৱে সেইটোক যেতিয়া হৰণ কৰি দিম তুমি দেখিবা PE হাফ হাফ কটাকটি গুচি যাব তোমাৰ হাতত AD বাই এই DB টো আহি যাব AD বাই DB টো আহি যাব মই জাষ্ট এটা তোমালোকক জালবা এটা দেখাই ল'লোঁ যে এইটো মই কেলে কৰিব লাগি আছোঁ প্ৰথম কুৱেশ্যন এইটোৱে হেনচা কেলে কৰিলে এইটো এইবিলাক অংকন কেলে কৰিলে এই বস্তুটো তাৰ পৰা আহি যাব ঠিক আছে এতিয়া আমি টাৰ্গেটটো ফুলফিল কৰিব লাগে চোৱা এতিয়া মই ধুনীয়াকৈ লিখি যাম তোমালোকে ধুনীয়াকৈ মুহূৰ্তে লিখি যাবা সো কি বুলি লিখিবা এতিয়া অংকন এবাৰ আমি কি কৰিব লাগিব অংকন অংকনত তুমি প্ৰথমতে কি কৰিবা তুমি BE আৰু PE সংযোগ কৰিবা চোৱা কি সংযোগ কৰিবা BE, PE এটা মই PE টো কথা অলপ বেলেগ ধৰণে কম BE আৰু এটা বস্তু মই সংযোগ কৰিম চোৱা তুমি AE আৰু EC টো এতিয়ালৈকে পোৱা নাই নহয় চোৱা এফালৰ পৰা AE আৰু EC টো পোৱা নাই নহয় তাত মই আৰু এটা ত্ৰিভুজ মই আঁকিবলৈ যাম সেইটো বস্তু মই নেক্সট ষ্টেপটোত দেখাম ইয়াতে মই দেখাই দিলে গণ্ডগোল লাগি যাব তোমালোকৰ চোৱা আমাৰ যে আছিলে এইটো ABC তাত যে আছিলে এইটো DE ইয়াতে মই কি কৰিম গম পাইছা ইয়াত মই এইফালে আৰু এটা অংকন কৰিম যেটো হ'ব DC তেতিয়া তুমি চোৱা আকৌ দুটা ত্ৰিভুজ পাই গলা এইটো তলে তলে এটা পাই গলা দেখিছানে আৰু ওপৰত এটা ত্ৰিভুজ কোনটো পাই যাবা এইটো তাৰপিছত আকৌ সেই ত্ৰিভুজ গিটাৰ পৰা তুমি কি পাবা চোৱা AE বাই EC যেনেকৈ তুমি এইটো পাইছিলা AD বাই DB এতিয়া AE বাই EC এইফালৰ পৰা তুমি কি পাইছিলা AD বাই DB AE বাই EC পাবলৈ তুমি এই বস্তুটো অংকন কৰিবা এইটো নেক্সট ষ্টেপত কৰিবা
ষ্টিল মই এতিয়া অংকনটো একেলগে লিখিব লাগিব সেইকাৰণে মই কি ক'ম যে এই BE যেনেকৈ মই সংযোগ কৰিছোঁ তেনেকৈ মই কি সংযোগ কৰিম DC গতিকে BE, DC সংযোগ কৰা হ'ল আৰু মই কি কৰিম আৰু দুটা মই কাম কৰিম এটা লম্ব আঁকিছোঁ PE কাৰ ওপৰত AB ৰ ওপৰত গতিকে PE লম্ব AD আৰু চোৱা এই পিছত যেটো কৰিবলৈ গৈ আছো অংকনটো মই একেলগে লিখি যাব লাগিব সো এই দুটা ত্ৰিভুজ যেতিয়া তোমালোকে এই গিটা ত্ৰিভুজত যেতিয়া তোমালোকে যাবা মই এইটো লাইন মোহাই দিছো এটো আসলে আমাৰ এটো আমি সংযোগ কৰিছিলো এই দুটা ত্ৰিভুজ যেতিয়া যাবা তাত আকৌ তুমি এইটোৰ নিচিনাকে PE যেনেকৈ আঁকিছা এই ত্ৰিভুজটোৰ ওপৰত লম্ব P * B আছে নাই লম্ব পাবৰ কাৰণে আৰু ইয়াৰ ওপৰত লম্ব পাবৰ কাৰণে কি কৰিবা এনেকেডাল লম্ব সংযোগ কৰিবা বুজি পাইছা নে এটো ধৰিলো মই কৈ দিলো DQ পিছলে আৰু যেতিয়া আমি শেষ কৰিম আৰু ভালকে বুজি পাবা সো মই কি কৰিলো PE লম্ব যেনেকৈ AD আঁকিছো মই আৰু ডাল লম্ব আঁকিবলৈ গৈছো যেডাল হৈছে DQ কাৰ ওপৰত AC ৰ ওপৰত DQ লম্ব AC অংকনটো দিয়া মৰণিয়ানো নহয় দেই অংকন কৰা এইখিনি হ'ব আমাৰ অংক ইয়াতে আঁকিয়ে দিম আমি যেতিয়া আমি অংকটো কৰিম বুজি পাম কিন্তু মই এতিয়া প্ৰথমতে আঁকি দিলে খেলিমেলি লাগিব সেইকাৰণে পিছৰটো মই পিছত আঁকিবলৈ থৈ দিছো জেনেৰেলি তোমালোকে আঁকি যাবা এতিয়া আহি যোৱা প্ৰমাণ হৈ গ'ল আৰু এতিয়া আমি কি কৰিম প্ৰমাণ সো প্ৰমাণ যেতিয়া কৰিবলৈ যাবা তেতিয়া তুমি কি কৰিবা এই বস্তুটো তোমাৰ টাৰ্গেট প্ৰথমতে এটো উলিয়াবা সো এটো উলিয়াবলৈ যাওঁতে তুমি কোনটো ত্ৰিভুজৰ পৰা যাবা ADE আৰু DEB কোন কিটা ত্ৰিভুজ আছিলে এইটো আৰু এইটো মই মাৰ্ক কৰি দিও এইটো চোৱা এইটো এটা ট্ৰায়াঙ্গল আৰু এইটো এটা ট্ৰায়াঙ্গল ওকে সো লিখা কি বুলি লিখিবা ত্ৰিভুজ ADE and triangle DEB পৰা এই ত্ৰিভুজ গিটাৰ পৰা তুমি কি কৰিবা এৰিয়া কালি উলিয়াবা কাৰ এইটো ত্ৰিভুজৰ আকৌ কালি উলিয়াবা এৰিয়া কাৰ এইটো ত্ৰিভুজৰ একে একে বস্তুবিলাক আমি এনেকৈ লিখি গলে সহজ হয় যে মই একেটা কামকে কৰিবলৈ গৈ আছো নেক্সট স্টেপটো সো ADE হৈছে এইটো ত্ৰিভুজ তাৰ কালি কিমান হ'ব হাফ পূৰণ ভূমি কিমান হ'ব AD বা বেস আৰু পাৰপেন্ডিকুলাৰ বা উন্নতি কি হ'ব কলো PE হল আৰু এই তলৰ ত্ৰিভুজটোৰ কাৰণে হাফ পূৰণ ভূমি কোনটো হ'ব DB আৰু উচ্চতা কোনটো হ'ব তুমি এই ট্ৰায়াঙ্গলটো এনেকৈ দেখিছা নহয় উচ্চতা আঁকিবলৈ হলে এটুক বহাই দি প্লানি লম্ব আঁকিব লাগিব সো হেডাল এডাল PE গতিকে লিখি লোৱা নহলে পজ কৰি হলো লিখি লোৱা আগত যাও এখিনি মই এটা অংকনখিনি মোহাৰিব পাৰো অংকনখিনি মই মোহাৰিব পাৰো চোৱা এটো মই ৰাখি থৈ দিছো হা নেক্সট তুমি কি কৰিবা এটাকে এটো সমীকৰণ নাম্বাৰ 1 দি দিয়া এটো 2 দি দিয়া তোমাৰ কথাটো হল যে তুমি AD/DB উলিয়াব লাগে সো AD ইয়াত আছে DB ইয়াত আছে 1 টুক 2 টোৰে হৰণ কৰি দিয়া 1 টুক যেতিয়া আমি 2 টোৰে হৰণ কৰি দিম তেতিয়া এফালে কি থাকিব এৰিয়া অফ ট্ৰায়াঙ্গল ADE ত্ৰিভুজৰ কালি তলত কি থাকিব এৰিয়া অফ ট্ৰায়াঙ্গল DEB ট্ৰায়াঙ্গলটোৰ কালি তো ওপৰত কি থাকিব ৰাইট সাইডে যেটো আছে কিমান আছে হাফ ইনটু AD ইনটু PE আৰু তলত কিমান আছে হাফ ইনটু DB ইনটু PE সো তুমি ইয়াৰ পৰা কৰিবলগীয়া কাম হল যে স্যাৰ হাফ কাটি দিম PE কাটি দিম তেতিয়া হলে আমাৰ ছুটি হৈ গৈ থাকিব এটা চাবা দেই তেতিয়া হলে আমাৰ এফালে কি থাকিব এৰিয়া অফ ট্ৰায়াঙ্গল ADE ত্ৰিভুজৰ কালি তলত থাকিব এৰিয়া অফ ট্ৰায়াঙ্গল DEB ত্ৰিভুজৰ কালি এফালে কিমান থাকিলে AD ডিভাইডেড বাই DB কিমান থাকিলে AD ডিভাইডেড বাই DB এখিনলৈকে আমাৰ হল নে বাৰু এখিনলৈকে হৈ গল ফাৰ্স্ট স্টেপটো আমাৰ হৈ গল মই ইয়াতে লিখি ৰাখো আমাৰ ফাৰ্স্ট টাইপ আমাৰ কি পালো এটো যে এৰিয়া অফ ট্ৰায়াঙ্গল ADE divided by এটো লাগিবগে দেই area of triangle DEB is equals to AD by DB আৰু এটুক মই কি বুলি কলো সমীকৰণ নাম্বাৰ আগতে যেহেতু দুটা লিখিছিলো ইয়াক মই কি বুলি কলো 3 নম্বৰ সমীকৰণ বুলি কৈ দিলো হ'ব এটা আমি পিছৰ পাৰ্টটোলে যাও যেটো আৰু অংকন কৰিছিলো এবাৰ তুমি লিখিবা আকৌ এবাৰ কি লিখিবা আকৌ কি হল এইবাৰ মই এখিনি অংকন কৰি দিম চাবা
এতিয়া এইটো অংকন কৰোঁতে মই এইকেইটা মোহাৰি দিম, কিন্তু এইকেইটা থাকিব, বাট তুমি বুজি পাবৰ কাৰণে মই মোহাৰি দিছোঁ। তুমি এনেকৈ ইমাজিন কৰিবা এবাৰ, ত্ৰিভুজটো তুমি এনেকৈ ইমাজিন কৰিবা যে আমাৰ DE টো বাৰু ইয়াতে আছিল, আমাৰ কোনটো আছিল ইয়াতে DE টো আছিল, বাট মই নতুনকৈ দুটা বস্তু যি অংকন কৰিম সেইকেইটা কি আছিলে, এটা হৈছে এই DC বাহুটো সংযোগ, আৰু এটা আছিলে কি এই যে AEৰ ওপৰত এইটো লম্ব, যাতে আমি কি পাব পাৰোঁ, এইটো P আছিলে, এইটো Q, এইটো P আছিলে, এইটো Q, এইটো P বিন্দু এনেকৈ আছিলে ইয়াত, এইটো Q। হ'ব, একেলগে দেখালে খেলি মেলি লাগিব, সেইকাৰণে মই দুবাৰ দেখাইছোঁ, লাষ্টত লাগিলে গোটেইটো আঁকি দিম। এতিয়া তুমি ক'ৰ পৰা আহিবা, দুটা ত্ৰিভুজৰ পৰা আহিবা, এটা হ'ব এই ওপৰৰ ত্ৰিভুজটো য'ত তুমি AE টো পাই যাবা, আৰু এটা হ'ব তলৰ ত্ৰিভুজটো য'ত তুমি EC টো পাই যাবা। চোৱা AE বাই EC তোমাৰ আহি যাব এতিয়া। চ' ওপৰৰ ত্ৰিভুজটোলৈ যদি আমি যাওঁ, triangle ADE and triangle DEC পৰা একদম একেধৰণে কৰিবা। প্ৰথমতে কালি উলিয়াবা এই ADEৰ কালি হ্ৰাস পূৰণ ভূমি পূৰণ উন্নতি। এইটো ত্ৰিভুজত যদি যোৱা ভূমি কি হ'ব AE, উন্নতি কি হ'ব এই লম্বডাল DQ। তাৰপিছত এইটো ত্ৰিভুজৰ কালি DEC, হ্ৰাস পূৰণ ভূমি কোনটো হ'ব এইটো ত্ৰিভুজৰ কাৰণে EC হ'ব। আৰু উন্নতি কিমান হ'ব, ইয়াৰ লম্বডাল এনেকৈ বহাই দিব লাগিব। এই ত্ৰিভুজটো কেনেকুৱা হৈ আছে, এনেকুৱা হৈ আছে। চ' ইয়াৰ ওপৰত এনেকৈ বহাই দিলে এইডাল হ'ব লম্ব, তাৰমানে এনেকুৱা হৈ আছে। এইটো ত্ৰিভুজটো দেখিছানে, এইটো অকণমান এনেকুৱা হৈ আছে। চ' এইটোতো লম্ব হৈ থকা নাই, এইটো কোন, চ' ইয়াক বহাই দিলে এইডাল হ'ব লম্ব, তাৰমানে বেলেগ নহয় এই DQ ডালে হ'ব, অথনিৰ নিচিনা একে DQ হ'ল। তাৰপিছত আমি কি কৰিম, এতেকে সমীকৰণ নিদিলেও হ'ব, ডাইৰেক্টলি এইকেইটাৰ পৰা আমি তলতে লিখি দিলে হ'ল যে ইটোক সিটোৱে যেতিয়া আমি হৰণ কৰি দিম, কৰি দিলে ওপৰত কি আহিব, হাফ পূৰণ AE পূৰণ DQ, তলত থাকিব হাফ পূৰণ EC পূৰণ DQ। চ' ইয়াতে তুমি দেখিবা যে দুটা বস্তু DQ কে কটাকটি যাব, হাফ কটাকটি যাব, থাকিব কিমান AE বাই EC। চোৱা AE বাই EC ওলাই গ'ল, সমানটো হোৱা নাই বাট ওলাই আছে এতিয়ালৈকে, কিবা এটাতো হ'বগে, চাই থাকা তোমালোকে। এতেকে আমি গম পালো কি যে কাৰ কালি ADEৰ কালি, তলত কাৰ কালি DECৰ কালি, কিমান হৈ গ'ল এফালে AE আৰু তলত কিমান থাকিলে EC। চ' দুটা বস্তু তোমাৰ মুখৰ আগত আছে, এটা হ'ল এইটো, এটা হ'ল এইটো। ইয়াক তুমি 4 নম্বৰ সমীকৰণ দি দিয়া। ছাৰ আমাৰ প্ৰায় কামটো হৈয়ে আছিল। আপুনি যদি চাই ইয়াত AD বাই DB আছে, AD বাই DB, ই কিন্তু AE বাই EC ইয়াতো আছে, কিন্তু সমান বুলি আপুনি কেনেকৈ ক'ব, ইয়াৰ লেফ্ট হেণ্ড চাইড কেইটা ইকুৱেল হ'ব লাগিব। লেফ্ট হেণ্ড চাইডৰ ওপৰত ADE আছে, ইয়াতো AD আছে, কিন্তু তলত কি আছে DEB, ইয়াত DEC আছে। তুমি কথাটো ভালকে মন কৰিবা, ইয়াত দুটা বস্তু চাবা, এটা হৈছে AD বাই DB, ইয়াতো আছে AE বাই EC। চ' AD বাই DB AE বাই EC হতে সমানেই হৈ গ'ল, সেইটোৱে প্ৰমাণ কৰিব লাগে ন, যে অনুপাতকেইটা সমান হ'ব লাগে, যে AD বাই DB AE বাই EC সমান হ'ব লাগে, হৈ গ'ল। জাষ্ট এটা কাম কৰিলে হ'ব, ADE ট্ৰাইংগুলৰ কালি ইয়াতো আছে, ADE ইয়াতো আছে, অকল মিলি থকা নাই কি ছাৰ এইটো বস্তু, এই তলৰ এইকেইটা, যদি সেইকেইটা ইকুৱেল হ'লহেঁতেন, মই কৈছোঁ সেইকেইটা ইকুৱেল হ'ব। কোনকেইটা ইকুৱেল হ'ব চাবা, DEB আৰু DEC, কোনটো DEB তাৰ কালি আৰু DECৰ কালি ইকুৱেল হ'ব। কেনেকৈ হ'ব ছাৰ, DEB টো চোৱা, DEB এতিয়া মই গোটেইটো যদি অংকন কৰি দিওঁ এনেকৈ আছিলে তোমালোকৰ গোটেই যিটো চিত্ৰ এনেকৈ ওলাব। চ' যদি তুমি DEB টো চোৱা, এইটো হৈছে DEB, এইটো হৈছে DEB, এইটো আৰু DEC কোনটো হয়, এইটো হ'ল DEC, এইটো হ'ল DEC। ইয়াতে তুমি এটা বস্তু চাবা, যেতিয়া দুটা ত্ৰিভুজ কোনটো বুলি ক'লো DEB আৰু DEC, এই দুটা ত্ৰিভুজ একেটা বাহুৰ ওপৰতে আছে। চোৱা এনেকৈ আছে, ইয়াৰ ওপৰতে এনেকৈ আছে, ইয়াৰ ওপৰতে এনেকৈ আছে, হয় নে নহয়, তুমি ভালকৈ চোৱাচোন, ইয়াৰ ওপৰতে এইটো এটা আছে আৰু ইয়াৰ ওপৰতে এইটো এটা আছে, আৰু দুইটা এই বাহুটো ইয়াত এই যে বাহু দুটা দেখিছা, এটা হৈছে এইটো আৰু এটা এইটো, দুইটা সমান্তৰাল। দুটা সমান্তৰাল বাহুৰ মাজত কোনটো এইটো আৰু এইটো, একেটা ভূমিৰ ওপৰত, এইটোৱে ভূমি, ইয়াৰ ওপৰতে এইটো আছে, এইটোৱে ভূমি, ইয়াৰ ওপৰতে এইটো আছে, যদি দুটা ত্ৰিভুজ থাকে তাৰ কালিকেইটা সমান হয়, বছ। তো তুমি নেক্সট ষ্টেপটোত কি বুলি লিখিবা, ইয়াত এইটোৰ কালি DEBৰ কালিটো কাৰ সৈতে সমান হ'ব, এই DEBৰ কালিটো কাৰ সৈতে সমান হ'ব, DEC, এইটো কাৰণটো লিখিব লাগিব, কিয়
কিয়নো একে ভূমিৰ ওপৰত আছে এইডালৰ ওপৰতে এইটো আছে এই দুইটা ত্ৰিভুজ আছে এইডালৰ ওপৰতে একে ভূমিৰ ওপৰত থকা আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা স্পিডত লিখি গৈছো দেই দুটা ত্ৰিভুজৰ কালি সমান্তৰাল ৰেখাৰ মাজত আৰু যদি একেটা বাহুৰ ওপৰতে থাকে একেটা ভূমিৰ ওপৰত তেতিয়াহ'লে সেই ত্ৰিভুজকেইটাৰ কালি কি হ'ব সমান হ'ব হৈ গ'ল দি দিয়া ইয়াক সমীকৰণ নাম্বাৰ 5 কি দি দিবা 5 এটো ধৰি লোৱা তুমি কি হ'ল 5 তো এই তিনিটা বস্তু যদি তুমি কম্পেয়াৰ কৰা বা তুমি এই 5 টো নি যদি তুমি 3 ত বহাই দিয়া বা 5 টো নি যদি তুমি কোড বহাই দিয়া 4 ত বহাই দিয়া তুমি লিখিবা কি বুলি যে 5 ক 4 ত বহুৱাই মই একেবাৰতে লিখি দিও কি হ'ব ওপৰত থাকিব এৰিয়া অফ ADE তলত DEC নিলিখি তুমি DEB লিখি দিব পাৰা কি বুলি লিখি দিব পাৰা এৰিয়া অফ DEB এইকেইটা আমি সমান পাইছিলো আৰু ৰাইট সাইডে যি আছে লিখি দিয়া AE/EC এটা ভালকে একদম চকুকেইটা মেলি ধুনীয়াকৈ চোৱা এইটো আৰু এইটোত লেফট সাইড গিটা ইকুৱেল এৰিয়া অফ ADE এৰিয়া অফ DEB এৰিয়া অফ ADE এৰিয়া অফ DEB তেতিয়ালে হুফাল গিটা কি হ'ব সমান হ'ব সো ধুনীয়াকৈ তুমি লিখি দিবা ধৰি লোৱা এটো মই 6 নম্বৰ মান হ'ব নেকি এটাকে তুমি কি কবা 3 আৰু 6 ৰ পৰা 3 and 6 ৰ পৰা কি হ'ব হুফাল গিটা ইকুৱেল হৈ যাব তাৰ মানে স্যাৰ AD/DB is equals to কিমান হৈ যাব AE/EC খতম এটো তোমাৰ প্ৰমাণ কৰিবলগীয়া বস্তুটো বুজি পালো নাই তুনেকে বুজি পালো নাই যে আমাৰ ওচৰত ত্ৰিভুজটো আছিল কি ABC BC বাহুৰ সমান্তৰাল কি আঁকিছিলো কি DE কি প্ৰমাণ কৰিব লাগে AD/DB is equals to AE/EC অঙ্কন কৰিলা কি অঙ্কন কৰিলা এটা হৈছে এটো এটা হৈছে এটো এটো কেলে অঙ্কন কৰিলা যাতে তুমি দুটা ত্ৰিভুজ পোৱা এটা হৈছে এটো আৰু এটা হৈছে এটো এই ত্ৰিভুজ গিটাৰ কালি উলিয়াবলৈ তুমি কি কৰিবা তুমি কৰিবা এডাল লম্বৰ অঙ্কন যেটো হৈছে EQ তাৰ পিছত তুমি এডাল কেলে অঙ্কন কৰিছিলা এডাল যাতে তুমি দুটা ত্ৰিভুজ পোৱা এটা হৈছে এটো আৰু এটা হৈছে এটো এই ত্ৰিভুজ গিটাৰ কালি উলিয়াবলৈ আকৌ তুমি কি অঙ্কন কৰিছিলা এটো ত্ৰিভুজৰ ভূমি এটো সো AE/EC পাবা এটো কি আছিল D এটো আছিল চাকে P আছিল নেকি এটো তেহলে আমি Q দিব পাৰো তাৰ পিছত আমি প্ৰমাণটো কৰি দিলো কোতে এটা বস্তু কি মনত ৰাখিলো এই পাৰ্টটো যদি তুমি চোৱা যে একেটা বাহুক ভূমি হিচাপে লৈ দুটা ত্ৰিভুজ আছে আৰু সমান্তৰাল বাহু দুটাৰ মাজত আছে এইটো যেটো সমান্তৰাল বুলি কৈ দিছো গতিকে তাহাতৰ কালি কিটা সমান হ'ব এটো এইকিটা হৈছে মেইন স্ট্ৰেটেজি বুজি পালো হৈ গল পিছৰ উপপাদ্যটো কি আছে তাৰ উল্টাটো এটো প্ৰমাণ কৰিবলৈ ইমান নাহে এটো আমাৰ প্ৰমাণটো আমি নকৰো ইমান প্ৰয়োজন নাই জাস্ট আমি উপপাদ্যটো জানি থলে হ'ব ইয়াক আমি প্ৰয়োগ কৰিবলৈ শিকিব লাগিব চোৱা যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে আগতে কি বুলি কৈছিলে যে যদি এটো এটা ত্ৰিভুজ হয় তাত যদি এটা বাহু সমান্তৰাল হয় ধৰি লোৱা এটো সমান্তৰাল তেতিয়ালে অনুপাত গিটা সমান হয় কি বুলি কৈছিলে যে AD/DB যিকিটা অনুপাতত ভাগ কৰিব সেই অনুপাতটো ইয়াৰ হতে একে হ'ব AE/EC হ'ব এটো আমাৰ আগৰটোৱে কৈছিল যে সমান্তৰাল যদি হয় তেতিয়া এটো হ'ব এবাৰ উল্টা কৈছে যদি সমানুপাতত থাকে অনুপাত গিটা যদি সমান হয় যদি এডাল ৰেখাই ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে ধৰি লোৱা DE ৰেখাডালে এই অনুপাতটোত ভাগ কৰি দিলে এটো অলৰেডি হৈ আছে তেতিয়া হলে তুমি কি কবা যে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল চোৱা দুটা বাহুক ভাগ কৰিছে এটা হৈছে AB এটা হৈছে AC AD আৰু AC বিজি আছে কোন বিজি নাই BC লগত DE কিবা লেনাদিনা আছে নেকি এতিয়ালৈকে নাই যে AB কাটিছে D বিন্দুত AC কাটিছে E বিন্দুত কিন্তু বাকি থাকিলে কোনটো এটো আমি তৃতীয় বাহু বুলি কৈছো থাৰ্ড সাইড সো তাৰ লগত ই তেতিয়া হলে অটোমেটিক কি হৈ যাব সমান্তৰাল হৈ যাব হেতুই হৈছে আমাৰ দ্বিতীয়টো উপপাদ্য বুজিলো এটা এই দুটা উপপাদ্য ব্যৱহাৰ কৰি আমাৰ উদাহৰণ কিটা কৰিলে হৈ যাব আজি ক্লাছত আচ্ছা মই এটো দেখাই যাও যে আমাৰ জ্ঞানম টিউশনত এপটো যদি ডাউনলোড কৰা ক্লাস 10 ৰ তিনিটা কোৰ্স আছে এতিয়ালৈকে এটা হৈছে জেনাৰেল সায়েন্স এটা হৈছে এডভান্স ম্যাথমেটিক্স আৰু এটা হৈছে নতুনকৈ আমাৰ আহিছে ইংলিছৰ
সো ইয়াৰ প্ৰতিটোৰে ডেমো ক্লাছ তোমালোকে ইউটিউবত পাই যাবা তুমি যি ক্লাছ লাগে তুমি চাব পাৰিবা ছ'চিয়েলৰ ক্লাছো আহিবলৈ গৈ আছে এই বছৰ নহ'লেও অহা বছৰ আহিব যদি ভাগ্য ভাল তেতিয়াহ'লে এই বছৰ আহিব পাৰে ওকে সো এইটো আমাৰ জ্ঞানম টিউশ্যন এপত যদি তুমি চোৱা মই আগতেও কৈছোঁ এটা আটাইতকৈ ফেমাছ যিটো কোৰ্চ সেইটো হৈছে আমাৰ টাৰ্গেট 100ৰ এই জেনেৰেল ছায়েন্সৰ কোৰ্চটো 100ৰ ভিতৰত 100 পাব পৰাকৈ এটা ধুনীয়া ৰেকৰ্ডেড কোৰ্চ প্ৰতিটোৱে ৰেকৰ্ডেড কোৰ্চ হয় আৰু এতিয়া মই কৈছোঁ যে নতুনকৈ চেপ্টাৰ ৱাইজ 100টাকৈ MCQ আমি তাত এড কৰিছোঁ প্ৰতিটো চেপ্টাৰ ওকে সো খুব ধুনীয়া পাবা তোমালোকে পঢ়ি চাব পাৰা ঋতুপৰ্ণ ছাৰ আৰু মই মোৰ নাম সমীৰণ বৰা আমি এইখিনি ক্লাছ কৰিছোঁ অঞ্জন ফুকন ছাৰে তোমালোকৰ ইংলিছ পঢ়াব এইফালে ফাৰহাজ আমিন ছাৰে তোমালোকৰ এডভান্স মেথমেটিক্সৰ ক্লাছ কৰিব আৰু এটা চিন্তা চৰ্চা চলি আছে যে আমাৰ জেনেৰেল মেথমেটিক্সটো আমি আগতেও লাইভত কৰিছোঁ তোমালোকে চাব পৰা প্লেলিষ্ট মই দি দিম বাট এটা শৃংখলাবদ্ধভাৱে এটা ফুল তোমালোকে একদম বিশ্বাসযোগ্যভাৱে যদি ভাবা যে নহয় মেথছ মই জ্ঞানমতে পঢ়িম তাৰ কাৰণে এটা কোৰ্চৰ বহুত প্ৰয়োজন আছে আমি 3টা বছৰ চালোঁ ট্ৰাই কৰি যে হৈ যাব নেকি ইউটিউব লাইভতে কিন্তু নহয়গৈ তেনেকৈ ধৰণেৰে বুজি পালা চ' সেইকাৰণে এটা ডেডিকেটেডলি এটা কোৰ্চ আমি অনাৰ প্লেনিং কৰি আছোঁ চ' এইটো মই আজিৰ ক্লাছটোতে তোমালোকক কৈ দিব নোৱাৰোঁ বাট তোমালোকে যদি এপটোত চোৱা যদি তোমালোকে দেখা যায় তাত মেথমেটিক্সৰ কোৰ্চ এটা আহি গৈছে তেতিয়াহ'লে সেইটো তোমালোকৰ কাৰণে এটা ভাল খবৰ হ'ব পাৰে বাট এইটো মই এতিয়া তোমালোকক কনফাৰ্মকৈ কৈ দিয়া নাই চিন্তা চৰ্চা চলি আছে বুজি পাইছা ডেডিকেটেডলি তোমালোকে যদি ভাবা যে এইটো জেগাতে মই একদম আৰু বেলেগ ক'তো নপঢ়িলেও হ'ব ওৱান ক্লিক বছ এটা কোৰ্চত মই লৈ ল'লোঁ আৰু সেই কোৰ্চটোতে মই চব পঢ়িব পাৰোঁ তাৰ কাৰণে এটা কোৰ্চৰ নেচেচিটি আছে তাৰমানে বুজি পালানে চ' সেইটো কাৰণে এটা কোৰ্চৰ প্লেনিং আমাৰ চলি আছে তোমালোকে ক্লাছ 9ৰ ক্লাছ এটা কৰি আছে বিকাশ কলিতা ছাৰে যদি ইউটিউবত দেখি পোৱা চ' বিকাশ ছাৰে আৰু মই এটা কোৰ্চ হয়তো তোমালোকৰ বাবে আগবঢ়াব পাৰোঁ আমি যত্ন কৰি আছোঁ ঠিক আছে চ' তেতিয়া মেথমেটিক্সৰ কোৰ্চো তোমালোকৰ কাৰণে আহি যাব দেই মই ইনফৰমেশ্যনটো দি গ'লোঁ এটা উদাহৰণ আছে উদাহৰণটো যদি এডাল ৰেখাই ত্ৰিভুজ ABC AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে ৰেখাডালে BCৰ সমান্তৰাল হয় তেন্তে মই প্ৰমাণ কৰিব লাগে এইটো কি ক'লে চাবা দেই আমি চিত্ৰটো আঁকি যাম পঢ়ি যাম আৰু চিত্ৰটো আমি আঁকি যাম চোৱা যদি এডাল ৰেখাই ত্ৰিভুজ ABC চ' ত্ৰিভুজ বুলি কোৱাৰ লগে লগেতো ছাৰ ত্ৰিভুজটো আঁকিবই লাগিল ABC AB আৰু AC বাহুক D আৰু E বিন্দুত কাটিছে চ' AB আৰু AC বাহুক ক'ত কাটিব D আৰু E বিন্দুত আৰু ৰেখাডাল BCৰ সমান্তৰাল কাৰ সমান্তৰাল BC তাৰমানে এইটো কথা কৈছে যে BCৰ সমান্তৰাল ইয়াক কাটিছে D বিন্দুত ইয়াক কাটিছে E বিন্দুত প্ৰমাণ কি কৰিব লাগে ভালকৈ চাবা প্ৰমাণ কৰিবলৈ দিছে AD আগতে আছিলে আমি উপপাদ্যটোত কি পাইছিলোঁ প্ৰমাণ যে এইমাত্ৰ কৰিলোঁ AD বাই DB পাইছিলোঁ এতিয়া কৈছে AD বাই AB এই চুটিকণ ডিভাইড বাই গোটেই দীঘলকণ বুজি পাইছা আকৌ AE বাই এই গোটেইটো AC এইটো প্ৰমাণ কৰিব লাগে একদম ইজি তোমালোকে এটা বস্তু গম পাইছা আমি যদি সমাধানটো ইয়াত কৰিবলৈ যাওঁ ইয়াত তোমালোকে এটা বস্তু লিখিবা মই এটা লিখি নিদিওঁ তোমালোকে নিজে লিখিব পাৰিবা কি লিখিবা মই টেকনিকটো শিকাই দিওঁ যিকোনো কুৱেশ্যন এটা লিখিব পাৰিবা যেতিয়া কুৱেশ্যনটো এনেকৈ দিয়া থাকিব যে আমুক তামুক তামুক ABC AB এনেকৈ দিয়া আছে তুমি কি কৰিবা প্ৰশ্নমতে বুলি ক'বা কি বুলি ক'বা প্ৰশ্নমতে গোটেই কুৱেশ্যনটো তুমি লিখিবা প্ৰশ্নমতে বুলি ক'লা তাৰপিছত তুমি আৰম্ভ কৰি দিয়া কুৱেশ্যনটো লিখিবলৈ আৰম্ভ কৰি দিয়া যদি এডাল ৰেখাই ত্ৰিভুজ ABC ইমান লাষ্টত লিখিবা তেন্তে প্ৰমাণ কৰিব লাগে যে লাষ্টৰ লাইনটো তোমাৰ কি হ'ব সেইটোৱে বেলেগ হ'ব কি বুলি লিখিবা তেন্তে প্ৰমাণ কৰিব লাগে যে আৰু তাৰপিছত তুমি এই লাইনটো লিখি দিয়া যিটো তোমাক প্ৰমাণ কৰিব দিছে কি দিছে AD বাই AB ইজ ইকুৱেলছ টু AE বাই EC তাৰপিছত তুমি প্ৰমাণলৈ গুচি যোৱা তোমাৰ ইয়াত অংকন কৰিবলগীয়া একো নাই নহ'লে অংকনো লিখিলোহেঁতেন প্ৰমাণত তুমি কি কৰিবা চাবা এই ত্ৰিভুজকেইটাৰ পৰা আহিবা ঠিক আছে বা আমি ডাইৰেক্টলি চিত্ৰৰ পৰা বুলি ক'ম চিত্ৰৰ পৰা যেহেতু চিত্ৰটো অলৰেডি তোমাক তুমি এক্সপ্লেইন কৰি লৈছা চিত্ৰটো আঁকিছা এতিয়া তুমি চিত্ৰৰ পৰা আহি যোৱা চিত্ৰৰ পৰা তুমি কি গম পাবা যিহেতু কি হৈ আছে DE BCৰ সমান্তৰাল DE BCৰ সমান্তৰাল কেনেকৈ গম পালা দিয়া আছে কুৱেশ্যনটোত এই বস্তুটো দিয়া আছে এইবিলাক তোমালোকে ব্ৰেকেটত লিখি যাবা নোট বেলেগকৈ দিয়া নহয় ইয়াৰ পৰাই লিখি যাবা দিয়া আছে এতেকে কি হ'ব উপপাদ্য মতে কি হ'ব AD বাই DB এইটো লিখিব নালাগে আৰু বেলেগকৈ AD বাই DB ইজ ইকুৱেলছ টু কিমান হ'ব AE বাই EC হ'ব সেইকণটোতো হয় AE বাই EC খালি এইকণ বাই এইকণ বুলি তুমি নতুনকৈ প্ৰুফটো কৰিব লাগে আগৰটো তুমি জানাই ইয়াৰ পৰা আহি যোৱা লিখিলা মোহাৰিব পাৰোঁ পজ কৰিলেও লিখি লোৱা অ'কে ডান আহি যোৱা ইয়ালৈ দিয়া নেক্সট তুমি কি কৰিবা চাবা তোমাৰ ইয়াতে এটা বস্তু ভুল হ'ব কি ভুল হ'ব এতিয়াই তুমি চাই লোৱা তুমি যেতিয়া কুৱেশ্যনটো কৰিবা তুমি দুইফালে 1 এটা প্লাছ কৰিবা কিন্তু তুমি 1টো প্লাছ কৰিব লাগে বুলি মনত থাকিব পৰীক্ষাত
কিন্তু তুমি এনেকৈ প্লাছ কৰি দিব লাগে বুলি পাহৰি যাবা কেনেকৈ যদি তুমি ডাইৰেক্টলি এনেকৈ প্লাছ কৰা তলত কি থাকিব ডিবি ওপৰত কি থাকিব এডি প্লাছ ডিবি ডিবিটো পাই গ'লা আৰু ওপৰত এডি প্লাছ ডিবি পাই গ'লা হ'লনে চ' এডি প্লাছ ডিবি যেতিয়া পাই যাবা এইফালেও মই তুমি চোৱা ইচি থাকিলে হয়নে এ থাকিব আৰু 1 ইনটু ইচি কিমান হ'ব ইচি হৈ যাব তেতিয়া তোমাৰ প্ৰমাণটো ওলাই নাহিব তোমাৰ প্ৰমাণটো কেনেকৈ আহিব চাবা দেই এডি প্লাছ ডিবি কৰা মাত্ৰ তোমাৰ এ বি আহি যাব কি আহি যাব এ বি আৰু ডিবিটো কি হিচাপে থাকি গ'ল ডিবি হিচাপে এ ই প্লাছ ই চি কৰা মাত্ৰ তোমাৰ এই গোটেইটো আহি যাব কি আহি যাব এ চি আৰু তলত কি থাকি যাব ই চি তো তোমাৰ প্ৰমাণটো আহিল জানো এ ডি বাই এ বি হ'ব লাগিছিলে তোমাৰ এ বি বাই ডি বি হৈ গ'ল এ বিটো আছে কিন্তু এ বি বাই ডি বি এ ডি নাহিলে এ চি বাই ই চি হৈ গ'ল ই চিও আছে কিন্তু এ চিও আছে দেখিছা আমাৰ এইটো কোনটো থাকিব লাগিছিলে এ ই প্লাছ এ চি য়েছ তলত কিমান থাকিলে এ চি অ'কে চ' এ ই বাই এ চি আহিলে চোৱা এ ই বাই এ চি কিবা মিলিছে নে নাই মিলা তোমাৰ মনত ৰাখিব লাগিব এইটো এটা শুদ্ধ এইটো যদি কৰিবলৈ দিয়ে এইটো কৰা যদি তোমাক এইটো প্ৰমাণ কৰিবলৈ দিয়ে তোমাৰ এটা ষ্টেপ ইয়াতে হ'ব কি তুমি এই দুটা বস্তু উল্টা কৰি ল'বা চ' শিকোতে ভুল কৰা তেতিয়া পৰীক্ষাত ভুল নহয় উল্টা কৰি দিয়া ডি বি বাই এ বি কৰি দিয়া ডি বি বাই এ ডি আৰু এইফালে তুমি উল্টা কৰি দিয়া কি কৰি দিবা ই চি বাই এ ডি দুটা উল্টা কৰি দিব লাগিব ছাৰ কেলে কৰিলো এতিয়া তুমি ইয়াত 1 প্লাছ কৰি দিয়াচোন তুমি চাবা নিজে ওলাই যাব বস্তুটো 1 প্লাছ কৰি দিয়া লজিকটো চাবা তুমি এ ডিটো ইয়াত ৰাখিব লাগে চ' এ ডি হৈ থাকিব এতিয়া তুমি এইফালে এ ইটো ৰাখিব লাগে এ ই হৈ থাকিব চাবা এইটো ওপৰত আছে এইটো উল্টাই দিম হৈ যাব একো কথা নাই কিন্তু ওপৰত কিমান আহিব এবাৰ ডি বি প্লাছ এইটো তলত কি আছে 1 ইনটু এ ডি এইটো জানা চাগে আৰু লসাগু ল'ব চ' ইয়াত কিমান আহিব ই চি প্লাছ কিমান আহিব এ এতিয়া তোমাৰ ওলাই গ'ল ওপৰত ডি বি প্লাছ এ ডি বি কোনকণ এইকণ এ ডি কোনকণ এইকণ টোটেল কিমান হ'ব এ বি তলত কি থাকিলে এ ডি এইফালে ই চি প্লাছ ই চি মানে এইকণ এ মানে এইকণ কিমান হ'ব গোটেইটো এ চি আৰু তলত কিমান থাকিলে এ ই কিমান থাকিলে এ তো তোমাৰ প্ৰমাণটো হৈ গ'ল তুমি ইয়াক উল্টাই দিয়াচোন একবাৰ তুমি পাই গ'লা চোৱা এ ডিটো ওপৰত পঠাই দিয়া এ বিটো তলত পঠাই দিয়া অলপ প্ৰেক্টিচ কৰিবা তেতিয়া পটাপট কৰিব পাৰিবা নহ'লে ভাবি থাকোঁতে বহুত সময় যাব এ ই আৰু তলত কিমান থাকিব এ চি চোৱা তোমাৰ প্ৰমাণটো আহি গ'ল এ ডি বাই এ বি এ ই বাই এ চি এ ডি বাই এ বি এ ই বাই এ চি খতম উপপাদ্য 6.1 ব্যৱহাৰ কৰা উল্টাই দিয়া 1 প্লাছ কৰি দিয়া এইকণ বাই এইকণ এইকণ বাই এইকণ হৈ যাব আৰু অংক কৰোঁতে তুমি এইটো ব্যৱহাৰ কৰিব পাৰিবা আই হোপ এইটো আমি বুজি পালোঁ নেক্সট কি আছে উদাহৰণ 3 ইয়াত কিহৰ কথা কোৱা হৈছে একদম ইজি কুৱেশ্যন এটা ট্ৰেপিজিয়াম এ বি চি ডি এটা ট্ৰেপিজিয়াম আৰু কুৱেশ্যনটোত যদি কোৱা হৈছে চিত্ৰ ইমান চোৱা তাৰমানে তোমাক চিত্ৰটো দিয়ে থোৱা থাকিব চ' চিত্ৰটোত এনেকৈ ধৰণে আছে যে এইটো এনেকৈ ধৰণে আছে এটা ট্ৰেপিজিয়াম ধুনীয়াকৈ আঁকিব লাগিব এটা ট্ৰেপিজিয়াম চ' ট্ৰেপিজিয়ামটোত এ বি আৰু ডি চি সমান্তৰাল বুলি কৈছে তাৰমানে এ বি চি ডি যদি থাকে আমি জানো যে ট্ৰেপিজিয়াম এনেকুৱা এটা চতুৰ্ভুজ য'ত মাত্ৰ এযোৰ বাহু সমান্তৰাল হয় ইয়াত এ বি আৰু ডি চি সমান্তৰাল চোৱা এ বি ডি চি সমান্তৰাল ইয়াৰ অসমান্তৰাল বাহু কোনটো এ ডি আৰু বি চি চোৱা এ ডি আৰু বি চি অসমান্তৰাল তাৰ ওপৰত দুটা বিন্দু আছে এটা হৈছে ই আৰু এটা হৈছে এফ দুটা বিন্দু এনে কেনেকৈ ল'লোঁ যাতে ই এফ আৰু এ বি সমান্তৰাল চোৱা এটা হৈছে ই এটা হৈছে এফ ই এফ কাৰ সৈতে সমান্তৰাল বুলি কোৱা হৈছে এ বি এইটো এ বি আৰু ই এফ কি বুলি কোৱা হৈছে সমান্তৰাল এনেকুৱাকৈ আমি ল'লোঁ এতিয়া যিটো প্ৰমাণ কৰিব লাগে সেইটো কি হয় এইটো চ' তুমি আগৰ নিচিনাকৈ সমাধানটোত লিখিবা সমাধানটোত তুমি কি লিখিবা গোটেই কুৱেশ্যনটো লিখিবা যে প্ৰশ্নমতে বা দিয়া আছে এইসোপা লিখিলা লাষ্টত কি লিখিবা এতেকে বা তেন্তে দেখুৱাব আগৰখিনি লিখিবা দেই দেখুৱাব লাগে যে কি দেখুৱাব লাগে যে এ ই বাই ই ডি ইজ ইকুৱেলছ টু বি এফ বাই এফ চি এই বস্তুটো আমি প্ৰমাণ কৰিব লাগে বাছ এতিয়া পঢ়ি আছা ত্ৰিভুজ ইয়াত আমি দুটা ত্ৰিভুজ বনাই দিলে কামটো হৈ যাব চাবা দেই তুমি যদি কাৰ লগত সমান্তৰাল সেইটো চোৱা এ বিৰ লগত এইটো সমান্তৰাল আচ্ছা মই এটা কাম কৰোঁ এনেকৈ ধৰণে আছিলে এই বাহুটো ইয়াৰ লগত সমান্তৰাল বুলি কৈছে মই যদি ইয়াত এনেকুৱা ধৰণে এটা লাইন এনেকৈ আঁকি লওঁ তেতিয়াহ'লে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত তুমি কি পাবা এই ত্ৰিভুজটো কোনটো ত্ৰিভুজৰ ক্ষেত্ৰত এইটো ত্ৰিভুজ ভালকৈ মন কৰিবা এইটো ত্ৰিভুজ এইটো যদি ইয়াৰ সৈতে সমান্তৰাল
তুমি যদি ত্ৰিভুজটো এনেকুৱা ধৰণে ইমাজিন কৰা এটোৰ লগত এটো সমান্তৰাল কি হ'ব একন বাই একন একন বাই একন হ'বনে এটা কন্ডিশন পালা তাত তুমি DE বাই DE বা ED বাই AE টো ইয়াত তুমি পাই যাবা চাই থাকা মই কি কৰি আছো মই প্ৰথমতে কি কৰিম এটো মই অঙ্কন কৰিম মই প্ৰথমতে হে পাৰ্টটোৰ পৰা আহো অঙ্কন কি কৰিবা অঙ্কন অঙ্কন কি কৰিবা DB সংযোগ কৰা হল সো মই DB সংযোগ কৰিম আৰু অলপ পিছত তোমালোকে দেখিবা মই AC সংযোগ কৰিম আগতে লিখিলো DB, AC সংযোগ কৰা হল তাৰ পিছত কলে আহি যাবা প্ৰমাণ তাৰ পিছত কলে আহি যাবা প্ৰমাণ প্ৰমাণত তুমি কি কৰিবা এটা ত্ৰিভুজৰ পৰা আহিবা কোনটো ত্ৰিভুজ ABD পৰা ত্ৰিভুজ ABD পৰা তুমি যদি ABD ত্ৰিভুজটো ভালকে এক্সট্ৰাকে আকৌ ইয়াত মই আঁকি দেখাও এনেকে চোৱা এটো D এটো A এটো B একন কি হয় ইফ E A বিন্দুটো তুমি দি দিয়া O ঠিক আছে আমি DB, AC সংযোগ কৰা হল বুলি লিখিলো ন তাৰ পিছত তুমি এটা বস্তু লিখিবা আমি যেতিয়া ইয়াত AC টো আঁকিম এই যেটো বিন্দুত কটাকটি কৰিব হেতু O হ'ব ঠিক আছে যি O বিন্দুত কটাকটি কৰে মই লিখি দিছো আৰু ধৰিব পৰাকে তোমালোকে ধুনিয়াকে নিজৰ হাতৰ আখৰে লিখি দিবা ওকে তেতিয়াহলে এই ত্ৰিভুজটোত কি হ'ব তোমাৰ এনেকেও লিখিব পাৰা AE বাই ED এনেকেও লিখিব পাৰা কোনো কথা নাই AE বাই ED is equals to কিমান হ'ব BO by কিমান হ'ব OD কিয় হ'ল যেহেতু AB লগত EO সমান্তৰাল AB সমান্তৰাল কি হ'ব EO কিন্তু EF ডাল যদি সমান্তৰাল হয় একোণটো সমান্তৰাল হ'ব সেইটো আমি পাই গ'ল ধৰি লোৱা এটো হ'ল আমাৰ কেস নাম্বাৰ 1 সমীকৰণ নাম্বাৰ 1 এবাৰ তুমি কি কৰিবা এবাৰ তুমি এই বাহুটো অঙ্কন কৰিবা কেলে কৰিলো স্যাৰ তুমি ইমাজিন কৰিবলৈ মই এইকিটা মুহাৰি দিও তেতিয়া তুমি দেখিবা তোমাৰ হাতত এবাৰ বেলেগ এটা ট্ৰায়াঙ্গল আহি গল যেটো হৈছে এটো তুমি চাই থাকা কিমান ধুনিয়াকৈ ওলাই যাব তুমি চাই থাকা এখিনি মই মুহাৰো চোৱা চোৱা আকৌ অঙ্কনত অলৰেডি লিখি থৈছে আকৌ ABC ত্ৰিভুজৰ পৰা অৰ্থাৎ ত্ৰিভুজ ABC পৰা কি লিখিবা AO by OC is equals to BF by FC হলনে কি পালো আমি AO by OC is equals to BF by FC এটো কেলে হল স্যাৰ ইয়াত তুমি দেখিছা যে এইগিটা বাহু সমান্তৰাল হ'ব কিন্তু এটা কথা হ'ল ইয়াত তুমি চোৱা মই এটো এটা ভুল হ'ব পাৰে তুমি চাই লোৱা কাৰণে যদি মই AO by OC বুলি কওঁ ইয়াত কিন্তু মোৰ BO by OD আছে এটো এটা অঙ্কন হ'ব পাৰে ঠিক আছে মই কৈছো ভুলবিলাক ইয়াতে কৰাটো ভাল তাতকে তুমি যদি এটা কাম কৰা তুমি এটাই অঙ্কন কৰা এটো মই লিখুটো একচুয়ালি দুটা অঙ্কন লিখি দিলো এটাই অঙ্কন কৰা ইয়াতে আমাৰ কামটো হৈ যায় তুমি AC নালাগে তুমি অকল DB সংযোগ কৰিলে তোমাৰ কামটো হৈ যাব চোৱা যি O বিন্দুত কটাকটি কৰে তুমি এনেকে লিখিবা যি কাক যি EF হক EF হক O বিন্দুত কটাকটি কৰে ইয়েস এটো আমাৰ ভাল হ'ব তেতিয়া তুমি এটা কাম কৰিব পাৰিবা এই যে ত্ৰিভুজটো ললা ABC ত্ৰিভুজটো ললা ইয়াত তুমি এইটো আৰু এইটো সমান্তৰাল হয় নে নহয় হয় স্যাৰ তেতিয়া তুমি কি লিখিব পাৰিবা BO by OD চোৱা BO by OD মিলি যাব তেতিয়া তোমাৰ সমান কৰিবলৈ ভাল হ'ব হয় নে yes BO by OD is equals to হয় নে BO by OD is equals to কিমান হ'ব BF by FC হৈ গল চোৱা কাম বনি গল BF by FC কিমান নম্বৰ সমীকৰণ দি দিয়া 2 নম্বৰ 1 আৰু 2 দুইটা সমীকৰণ চোৱা আৰু তুমি দেখিবা যে তাত কি হ'ব BO by OD ইয়াটো আছে BO by OD ইয়াটো আছে এতেকে 1 আৰু 2 পৰা কি হৈ যাব AE by ED বাকি কিটা সাইডো সমান হৈ যাব AE by ED is equals to কিমান হৈ যাব BF by FC চোৱা AE by ED BF by FC হৈ খতম এতেকে প্ৰমাণিত লাষ্টত কি লিখি দিবা এতেকে প্ৰমাণিত হল গতিকে গুটে আইডিয়াটো কি হয় যে তুমি ললা এটা ট্ৰেপেজিয়াম চিত্ৰটো দিয়ে থোৱা আছে তুমি মন গলে ট্ৰেপেজিয়ামটো এনেকেও লব পাৰা কিন্তু নোৱাৰা কিয়নো চিত্ৰটোৱে কৈছে যে AB আৰু DC সমান্তৰাল AB আৰু DC সমান্তৰাল হৈ থকা নাই সো তুমি এনেকে লবই লাগিব ABCD
তাৰপিছত তোমাক কৈছে যে এনেকৈ এডাল ৰেখা আছে যি এই দিশ ই আৰু ইয়াক এফ বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে কি a কোণ বাই a কোণ ইজ ইকুৱেলছ টু a কোণ বাই a কোণ অংকন এটাই কৰিবা ঠিক আছে অংকন এটাই কোনটো db বস db যদি তুমি এনেকৈ সংযোগ কৰি দিয়া দুটা ত্ৰিভুজ তুমি ইয়াত পাবা এটা হৈ গ'ল এইটো এই ত্ৰিভুজটোৰ পৰা তুমি কি পাবা a কোণ বাই a কোণ ইজ ইকুৱেলছ টু a কোণ বাই a কোণ হল এটো কি বিন্দু দি দিলা o তাৰপিছত তুমি ইয়াত আৰু এটা ত্ৰিভুজ তুমি চাই আছা কোনটো চাই আছা এইটো সো আগৰটোটো পাইছিলা BO বাই OD ইয়াতো পাবা কিমান BO বাই OD ইজ ইকুৱেলছ টু BF বাই FC সো a কোণ বাই a কোণ a কোণ বাই a কোণ তাৰ পৰা এইকেইটা কমন আহি যাব a কোণ বাই a কোণ a কোণ বাই a কোণ হৈ যাব দেন খতম বুজি পালা সো যেতিয়া তোমালোকে প্ৰেক্টিস কৰিবা বৰ লিখি মেলি কৰি থাকিব নালাগে জাস্ট চিত্ৰটো চাবা কোৱেশ্চনটো চাবা আৰু নিজে অকমান ৰাফলি প্ৰেক্টিস কৰিবা তেতিয়াহে তোমালোকৰ এক্সামত গৈ বস্তুবিলাক মনত আহিব এটো হল উদাহৰণ নম্বৰ 4 আৰু ইয়াৰ পিছত এটা আছে যেটো তোমালোকৰ নতুনকে এড কৰিছে যেটো হৈছে এটো তাৰ পিছত আমাৰ আজিৰ ক্লাসটো খতম হ'ব ঠিক আছে ওকে সোৱা দুটা আছে আৰু দুটা উদাহৰণ তোমালোকৰ নতুনকে কিতাপখনত এড কৰিছে 4 নম্বৰ উদাহৰণটো একদম ইজি ইয়াত কৈছে যে এটো চিত্ৰটো দি থোৱা আছে চিত্ৰটো তোমাক এনেকে আছে যেটো হৈছে PQR আৰু এই চিত্ৰটো তোমাক কৈছে যে PS বাই SQ ইজ ইকুৱেলছ টু PT বাই PR কি বুলি কৈছে এটো S বুলি কোৱা হৈছে চিত্ৰটোত আৰু এটো T এটো দি থোৱা থাকিব হা তোমাক কৈছে যে PS বাই SQ ইজ ইকুৱেলছ টু PT বাই TR এইটো তুমি কি গম পালা যে স্যাৰ এগিটা বাহু সমান্তৰাল হ'ব এটো কথা গম পালা তাৰ পিছত কৈছে PST আৰু PRQ কোনকেইটা সমান PST কোনটো হয় এটো হৈছে PST এটো আৰু PRQ কোনটো হয় এটো হয় কি প্ৰমাণ কৰিব লাগে যে PQR এই যে PQR ত্ৰিভুজটো এই ত্ৰিভুজটো কি বুলি প্ৰমাণ কৰিব লাগে এটা সমদ্বিবাহু ত্ৰিভুজ কাক বোলে যাৰ দুটা বাহু বা দুটা কোণ সমান তুমি চাবা দে ইয়াতে এই কোণটো কাৰ সৈতে সমান এই কোণটোৰ সৈতে সমান এটা তোমাক এটো যদি কৈছে ST সোৱা PS বাই SQ আৰু PT বাই TR যদি কয় প্ৰথম কথা কি গম পালা যে এগিটা সমান্তৰাল যদি এই বাহুকেইটা সমান্তৰাল হয় তেতিয়ালে এগিটা কি হ'ব কৰেসপন্ডিং এংগল বা অনুৰূপ কোণ yes সো তুমি সিস্টেমটো চাবা কোৱেশ্চনটো তোমাক দিয়া আছে এইটো ইয়াৰ সৈতে সমান আৰু যদি সমান্তৰাল হয় তুমি এটা বস্তু কি গম পালা যে এইটো ইয়াৰ সৈতেও সমান এই গ্ৰীনটো দুটাতে পৰি গৈছে সোৱা এইটো ইয়াৰ সৈতে সমান এইটো ইয়াৰ সৈতে সমান তো তুমি এটা কথা কি গম পালা যে ই ইয়াৰ সৈতেও সমান ই ইয়াৰ সৈতেও সমান তাৰ মানে এইগিটা কি সমান খতম হৈ গ'ল হেতুৱে প্ৰমাণ মেইন কথাটো হেতুৱে তাকে আমি যেনিবা ধুনিয়াকে লিখি মেলি দিলে পৰীক্ষাত নম্বৰটো পাম সো সমাধানত আকৌ তুমি কি লিখিবা যে দিয়া আছে আৰু দিয়া আছে কি লিখিবা কোৱেশ্চনটো লিখিবা যে চিত্ৰ ইমানত ইমান এতেকে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ PQR সমদ্বিবাহু বস ইমানলৈকে লিখি লবা হেখিনি মই নকলো হ'ব লিখি লবা তাৰ পিছত তুমি ডাইৰেক্টলি কলৈ আহিবা প্ৰমাণ যেহেতু PS বাই SQ কাৰ সৈতে সমান PT বাই TR তেতিয়া হলে তুমি এটা বস্তু কি লিখিবা যে ST টো কি হ'ব সমান্তৰাল কাৰ সৈতে QR ৰ সৈতে yes এটো গম পালা উপপাদ্যৰ পৰা গম পালো যে 2 নম্বৰ উপপাদ্য 6.2 যে যদি অনুপাত কিটা সমান হয় তেতিয়ালে বাহু কিটা সমান্তৰাল মই কৈছো এটো ব্যৱহাৰ হ'বলৈ গৈ আছে হলনে এতেকে তুমি এটা কথা ক'ব পাৰা যে PST যেটো কোণ হ'ব হেতু কাৰ সৈতে সমান হ'ব এই কোণটো ইয়াৰ সৈতে সমান হ'ব কেলে সমান হ'ব সমান্তৰাল বাহু এনেকে আছে এডাল ছেদক তেতিয়ালে এইগিটা কি কোণ অনুৰূপ কোণ গতিকে কোণটো কোণৰ সৈতে সমান হ'ব এইটো কোণ ইয়াৰ সৈতে এটো কি হয় এটো যেটো হৈছে PQR yes বুজি পালো স্যাৰ একদম ধুনিয়াকে বুজি পালো এটো ৰাখি থৈ দিলো ইকুৱেশ্যন নম্বৰ 1 বা সমীকৰণ নম্বৰ 1 আকৌ তোমাক দিয়া আছে কি এই কোণটো PST কাৰ সৈতে সমান PRQ কেলে গম পালা কাখত লিখিব লাগিব দিয়া আছে এটো প্ৰশ্নটোত দিয়া আছে এটো সমীকৰণ নম্বৰ 2 1 আৰু 2 তুমি ভালকে চোৱা লেফট সাইড গিটা ইকুৱেল PST গতিকে PQ আৰু PRQ একে হ'ব এটাকে কি হ'ব 1 and 2 পৰা PST ইকুৱেল ৰাইট সাইড গিটা ইকুৱেল হ'ব PQR is equals to
আৰ কিউ সিম্পল এইটো কোন ইয়াৰ সৈতে সমান এইটো কোন ইয়াৰ সৈতে সমান তেতিয়াহ'লে এহেঁতিকেইটা সমান এহেঁতিকেইটা হয়নে নহয় পি কিউ আৰ কোনটো পি কিউ আৰ মই অকণমান চাফা কৰি দিওঁ নেকি চোৱা পি কিউ আৰ কোনটো এইটো কোন পি আৰ কিউ কোনটো কোন এইটো কোন এই ত্ৰিভুজটোত এই ডাঙৰ ত্ৰিভুজটোত দুটা কোণ সমান হৈ গ'ল তেতিয়াহ'লে কি হ'ব ত্ৰিভুজটো সমদ্বিবাহু এতেকে ত্ৰিভুজ পি কিউ আৰ সমদ্বিবাহু এইটো একদম এটা ইজি কুৱেশ্যন আছে উদাহৰণৰ কুৱেশ্যনবিলাক একদম স্কিপ নকৰিবা পৰীক্ষাত বহুত কুৱেশ্যন আহে ইয়াৰ পৰা অ'কে নেক্সট কি আছে এইটো আছে যে চিত্ৰ ইয়াতো এটা চিত্ৰ দি থোৱা আছে চিত্ৰটোত আৰ এছ আৰু বি চি আমাৰ সমান্তৰাল বুলি কৈ থোৱা হৈছে আৰু তাৰপিছত আমাৰ কোনটো সত্য উলিয়াব লাগে অ'কে চিত্ৰটো মই তোমালোকক ডাইৰেক্টলি ইয়াত আঁকি দিওঁ সেইকাৰণে মই কিতাপখন লৈ লৈছোঁ হা এনেকৈ ধৰণেৰে এটা ত্ৰিভুজ আছে চাবা এনেকৈ ধৰণেৰে এইটো আছিলে ন অ'কে এনেকৈ ধৰণেৰে এটা ত্ৰিভুজ আছে তাতে নামটো দিয়া হৈছে এ বি চি এইটো চিত্ৰটো দিয়া থাকিব কুৱেশ্যনটোত এ বি চি তাৰপিছত তোমাৰ আৰ এছ বুলি এনেকৈ বাহু এটা দিয়া আছে এইটো আৰ এইটো এছ আৰু তোমাক কৈছে কি আৰ এছ আৰু বি চি সমান্তৰাল এই বি চি আৰু আৰ এছ সমান্তৰাল হয় আৰু ইয়াতে কেইটামান মান দি থোৱা আছে তুমি চাবা এইটো হৈছে 7 এইটো হৈছে 5 এইকণ হৈছে কিমান এক্স আৰু এইকণ হৈছে কিমান ৱাই বছ হৈ গ'ল এতিয়া তোমালোকে আহি যোৱা কুৱেশ্যনটো ইয়াত প্ৰথম দিছে যে এইটো এটা এক্সপ্ৰেশ্যন দি থোৱা আছে এইটো এতিয়া সুধিছে যে দুইটা পিটো সত্য কিউটো অসত্য পি অসত্য কিউ সত্য এতিয়া এইবিলাকে তোমালোকক খেলি মেলি লগাব নোৱাৰে তুমি জাষ্ট প্ৰপাৰ আনচাৰটো উলিওৱা এইকেইটা তুমি নিজেই গম পাবা তেতিয়া এইবোৰ ইমান পঢ়ি থাকি লাভ নাই চ' তুমি চিত্ৰৰ পৰা বুলি ডাইৰেক্ট লিখিব পাৰা ইয়াত ঠিক আছে সলিউশ্যন বা সমাধান ইয়াত তুমি কি লিখিবা চিত্ৰৰ পৰা তুমি কি লিখিবা যে x প্লাছ y কিমান হ'ব ইয়াত x মানে কি হয় ইয়াত x অৰ ঠাইত এফালে কিমান আছে 5 চ' 5 ডাইৰেক্টলি লিখিব পাৰিবা 5 x প্লাছ y মানে কিমান হ'ব x অৰ ঠাইত 5 y অৰ ঠাইত 7 চ' 5 প্লাছ 7 এফালে 5 হাতে পাছে 12 5 বাই 12 এণ্ড এইটো p আছিলে হা আৰু কিউটো কিমান হ'ব চাবা y বাই x প্লাছ y কিমান আছে ছাৰ y আছে ইয়াত 7 x প্লাছ y কিমান আছে x মানে 5 y মানে 7 তাৰমানে এইটো ক'ৰ পৰা আহিছে উপবাদ্যটোৰ পৰা যে এইকণ বাই এইকণ হ'লে এইকণ বাই এইকণ হ'ব যেতিয়া মই লিখিম x বাই y ইজ ইকুৱেলছ টু মই কিমান বুলি লিখিম 5/7 কেলে এইকেইটা সমান্তৰাল তেতিয়া তুমি x অৰ ঠাইত 5 আৰু y ঠাইত 7 মানটো বহাব পাৰিবা এইটো বহাই দিছোঁ জাষ্ট x প্লাছ y মানে হ'ব কিমান 5 প্লাছ 7 এইটো এটা নতুন কুৱেশ্যন দেই এইটো নতুন কুৱেশ্যন এইটো যোৱা বছৰ নাছিলে কিতাপখনত চ' এইফালে আহিব y বাই x প্লাছ y এইফালে আহিব 7 হাতে পাছে 12 তো তুমি কিউটোৰ পৰা আনচাৰ কিমান পালা এইটো পালা আৰু পিটোৰ পৰা ইমান পালা আৰু কুৱেশ্যনটোত কৈছে যে x বাই x প্লাছ y মানে 5/12 হ'ব লাগে তুমি পাইছা y বাই x প্লাছ y মানে 7/12 হ'ব লাগে তুমি পাইছা তেতিয়া দুইটাই সত্য তো অফক'ৰ্ছ আমাৰ কি হ'ব p আৰু q উভয়ে সত্য এইটো c টো আমাৰ কাৰেক্ট অপশ্যন হ'ব অ'কে এণ্ড দ্য লাষ্ট কুৱেশ্যন ফৰ দিছ ক্লাছ যিটো হৈছে উদাহৰণ 6 এইটো আকৌ বৰ এটা ধুনীয়া কুৱেশ্যন চাবা ইয়াত এইটো এটা নতুন কুৱেশ্যন দেই এইটো আকৌ নিউ বুকখনৰ কুৱেশ্যন হয় নতুনকৈ ইনক্লুড কৰিছে 1 2 আৰু 3 চিত্ৰকেইটা চোৱা চাবা কনচেপচুৱেল কুৱেশ্যন হয় মুখস্থ কৰিলে এবাৰ একদম ফেইল কৰি যাবা আৰু কনচেপ্টবিলাক আমি কেনেকৈ লগাব পাৰোঁ তাৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান অকণমান ভাবিবলগীয়া কুৱেশ্যন দিছে টান নহয় কিন্তু যি পঢ়িলোঁ তাৰ ওপৰতে আছে হয় নে নহয় তুমি নিজে চোৱা 3টা চিত্ৰ দিয়া আছে 3টা চিত্ৰ দেখিলোঁ ত্ৰিভুজ এ বি চি গোটেইকেইটাতে ত্ৰিভুজটো এ বি চি বুলি কৈছে হয় নে নহয় এ বি চি ইয়াতো ক'লে এ বি চি ইয়াতো ক'লে এ বি চি চ' ত্ৰিভুজকেইটা কিবা বেলেগ নেকি নহয় এ বি চি হয় প্ৰত্যেকতে এক্সৰ মান নিৰ্ণয় কৰে ইয়াত আমি প্ৰথমতে এক্সৰ মান উলিয়াম তাৰপিছত আমি বাকীবিলাক চাম প্ৰথমতে মই কি কৰিম প্ৰতিটো চিত্ৰতে মই কি কৰিম এক্সৰ মান উলিয়াম এতিয়া তোমালোকে ইয়াতে চোৱা মই যদি ইয়াৰ পৰা এক্সৰ মান উলিয়াবলৈ যাওঁ হা মই ইয়াত লিখোঁ যে একৰ পৰা তুমি এটা বস্তু গম পাইছা যে ত্ৰিভুজটো DE আৰু BC সমান্তৰাল কি সমান্তৰাল এই DE আৰু BC DE আৰু BC D আৰু BC সমান্তৰাল প্ৰথম উপবাদ্য লগোৱা কি হ'ব AD by DB is equals to AE by EC ধুনীয়াকৈ এক্সৰ মান ওলাই যাব চাবা AE by EC AD by DB মানে x by x plus 1 AE by EC মানে x plus 3 AE আৰু EC মানে হৈছে x plus 5
বস কৰি থাকা ধুনীয়াকৈ ওলাই যাব চোৱা এইটো লগত এইটো পূৰণ কৰি দিয়া x ইনটু x প্লাছ 5 এইটো বীজগণিতত আহি গ'ল x প্লাছ 1 ইনটু x প্লাছ 3 এইটো বীজগণিতত আহি গ'ল তাৰপিছত তোমালোকে ব্ৰেকেট খুলি জাষ্ট পূৰণ কৰিব লাগে পূৰণ কৰা কিমান হ'ব x ইনটু x স্কুৱেৰ x ইনটু 5 5x x ইনটু x স্কুৱেৰ x ইনটু 3 আমি জানো নে এনেকৈ কৰোঁ বুলি x ইনটু 3 কিমান হ'ব 3x 1 ইনটু x 1 ইনটু 3 3x so x square দুফালে আছে গোল কটাকটি 5x আছে এফালে minus 3x আনা এফালে minus 3x লৈ আনা আৰু এফালে x টো লৈ আনা is equals to 0 ঠিকই আছে তো এফালে আচ্ছা এটা বস্তু থাকি গ'ল 1 into x 1 into 3 3x কিয় লিখিলো এটো 3 হে হ'ব সৰি সো তেতিয়া হলে আমাৰ কিমান হ'ব এফালে 5x থাকিলে এফালে minus 3x আহিলে এফালে minus x আহিলে এবোৰ minus এফালে গুছি আহিলে এফালে থাকিলে 3 তেতিয়া হলে আমি কিমান পালো 5x minus 3x কিমান হৈ গ'ল plus 2x কিমান হৈ গ'ল 2x minus x is equals to 3 so 2x minus x মানে x is equals to 3 প্ৰথমটোৰ পৰা আমাৰ কি ওলালে x is equals to 3 ওলালে 3 একদম ইজি হয় দুই নম্বৰটোৰ পৰা যাওঁ এটো মোহৰ হলো হলটেন কলে যাম দুই নম্বৰটোৰ পৰা যাওঁ দুইৰ পৰা ইয়াত যদি ad by db কৰা একেটা বস্তুৰ পৰা যাম ad by db is equals to ae by ec ad মান ইয়াত কিমান আছে x plus 3 আৰু db মান কিমান আছে 3x plus 19 ae মান কিমান আছে x ec মান কিমান আছে 3x plus 4 বাস এতিয়া কি কৰিবা এটো এনেকে পূৰণ কৰি দিয়া যদি পূৰণ কৰি দিও x plus 3 into 3x plus 4 এফালে x into 3x plus 19 চাই থাকা x into 3x 3x square x into 4 4x 3 into 3 9x 3 into 3x আৰু 3 into 4 4 গুণ 12 এফালে 3x into x কিমান হ'ব 3x square 19 into x কিমান হ'ব 19x so এফালে 3x square গ'ল কটাকটি 4x plus 9x কিমান হ'ব 13x এই 19x তো এফালে লৈ আহা minus 19x এই 12 তো ইফালে পঠাই দিয়া minus 12 so not equal 6 হলে minus 6x এফালে থাকিলে কিমান minus 12 হলে তেতিয়াহলে মই ইয়াৰ পৰা কি লিখিম minus 6x is equals to minus 12 x is equals to minus কটাকটি so 6 2 গুণ 12 আনসাৰ হ'ব 2 ইজি গতিকে আমি x ৰ মানটো ইয়াত কিমান পাই গলো 2 পাই গলো হৈ গল আৰু লাষ্টৰটোত আমি যদি আকৌ উলিয়াবলৈ যাওঁ একে ধৰণেৰে 3 পৰা আমি x ৰ মান কিমান পাম হেতু উলিয়াই দিলে আমাৰ খতম so 3 পৰা যদি আমি যাওঁ এটোত ad কিমান আছে 4 db কিমান আছে x - 4 ae কিমান আছে x - 3 আৰু ec কিমান আছে 3x - 19 হল পূৰণ কৰি দিয়া 4 into 3x ডাইৰেক্ট কৰি যাও নেকি নে কৰি দিও দিয়া 4 into 3x - 19 এফালে x minus 3 into x minus 4 কৰাই দিয়া 4 3 গুণ 12 লগত x 9 4 গুণ 36 6 3 গুণ 9 ওকে 7 ঠিক আছে 76 হয় না 9 4 36 6 3 কৰিলে 4 গুণ 4 5 7 এফালে x into x x square x into minus 4 minus 4x minus 3 into x minus 3x minus 7 is a plus 4 3 গুণ 12 ইজি দেন এফালে কি থাকিব x square to লৈ না minus x square এফালে থাকিলে 12x এফালে এটো আহিব plus 4x এফালে এটো আহিব plus 3x এফালে এটো আছে minus 76 এ 12 টো এফালে লৈ আহা minus 12 is equals to 0 চাই লোৱা ঠিক আছে তাৰ পিছত কি কৰিম minus x square so plus 12x plus 4x কিমান হ'ল 16x 16 plus 3 কিমান হৈ গ'ল 19x কিমান হৈ গ'ল আমাৰ 19x ঠিক আছে এফালে 3x এফালে 4x yes 19x হল এফালে কিমান থাকিব minus 76 minus 12 কৰিলে minus 88 minus এটাৰে মাল্টিপ্লাই কৰি দিয়া যাতে x স্কয়াৰটো আগত প্লাস থাকে সবে জানো স্যাৰ x স্কয়াৰ minus 19x plus 88 is equals to 0
ইয়াৰ পিছত তোমালোকে কি কৰিব লাগে জানা এইটো মই নিলিখো এতিয়া এইটোক মই কেনেকৈ লিখিম উৎপাদক বিশ্লেষণ কৰি লিখিম এইটো এনেকৈ থাকিলে কেনেকৈ লিখো ছাৰ এই x স্কয়াৰ আগত 1 আছে 88 ৰ লগত 1 টো মাল্টিপ্লাই কৰি দিলে 88 হ'ব 88 কেনেকৈ লিখিব পাৰিবা 11 8 গুণ 88 আৰু 11 8 19 সো 11 প্লাস 8 খতম সোৱা x স্কয়াৰ minus 11 into x নহবনে minus 8 into x নহবনে এফালে থাকিলে 88 is equals to 0 তাৰ পিছত কি কৰিলো a2 আৰু a2 পাৰ্ট ইয়াৰ পৰা কি আহিব x কমন তো x স্কয়াৰ মাইনাস আহিব 11 ইয়াৰ পৰা আহিব -8 কমন দুইটাৰ পৰা ইয়াত কি থাকিব +x প্লাস মাইনাস মাইনাস হ'ব প্লাস হ'লে এটো মাইনাস দিম 8 11 গুণ 88 সো x এটো x স্কয়াৰ নহয় x 11 ইয়াতো আছে তো দুইটাৰ পৰা মই x 11 টো যদি কমন লৈ লওঁ তোমাৰ ইয়াত থাকিব x ইয়াত থাকিব মাইনাস আৰু ইয়াত থাকিব 8 x কি থাকিব ইয়াত থাকিব কি x এটো মাইনাস আহিব আৰু ইয়াৰ পৰা কি কমন ললে কি থাকিব 8 এটো তো তেতিয়াহলে ইয়াৰ পৰা তুমি দুটা আনসাৰ পালা কি দুটা আনসাৰ পালা এই দুটা পূৰণফল 0 হলে যিকোনো এটাটো 0 হ'ব লাগিব দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হ'ব হয়তো এটো 0 হ'ব লাগিব বা এটো 0 হ'ব লাগিব x - 8 0 হ'ব লাগিব যদি এইটো 0 হয় তেতিয়াহলে x = 11 হ'ব এইটো 0 হলে x = 8 হ'ব সো তুমি ইয়াৰ পৰা দুটা x সমান পালা সো ফাইনাল আনসাৰ ইয়াৰ পৰা যদি তুমি x = 11 পালা আৰু x = 8 পালা তেতিয়াহলে তোমাক এটা কোৱেশ্চনতে সুধিছে যে তুমি এই অৰ্ডাৰটোত সজাব লাগে ঊৰ্ধ্ব ক্ৰমত সৰুৰ পৰা ডাঙৰলৈ হলনে এসেন্ডিং অৰ্ডাৰ সো আটাইতকৈ সৰু কোনটো হয় আটাইতকৈ সৰু স্যাৰ 2 হয় 2 টো প্ৰথমতে আহিব সৰুৰ পৰা ডাঙৰ এটো আহিব 2 টো ক'ত আছে এটো ইয়াতে 2 টো আছে আৰু নাই আগতো চোৱা তাৰ পিছত 1 টো ডাঙৰ হয়নে 2 তকে 3 ডাঙৰ হয়নে তাৰ পিছত তাতকে 11 আৰু 8 ডাঙৰ গতিকে এইটো আমাৰ কাৰেক্ট অপচন অপচন বি ইজ দা কাৰেক্ট আনসাৰ বুজি পালো এনেকুৱা ধুনিয়া ধুনিয়া কোৱেশ্চন তোমালোকৰ কিতাপখনত ইনক্লুড কৰিছে যত অলপ টাইম ল'ব প্ৰেক্টিস কৰিলে ধুনিয়াকৈ পাৰিবা বাট টাইম কনজিউমিং হ'ব পাৰে তাৰমানে জনা বস্তুখিনিৰ ওপৰতে আৰু এইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম যেটো হ'ব অনুশীলনী 6.2 সো ইয়াৰ পৰা আমি নেক্সট ক্লাছত আলোচনা কৰিম কমেন্ট সেকশনত তোমালোকে নেক্সট পাৰ্ট বুলি লিখিবা যিমানে মই নেক্সট পাৰ্ট বুলি দেখি পাম হিমান সোনকালে নেক্সট ভিডিও আহিব থ্যাংক ইউ সো মাচ আশা কৰো ভিডিওটো সকলোৱে ভাল পালা বুজি পালা নে মোক জনাবা অতি সোনকালে নতুন এটা ভিডিওত পুনৰ লগ